Hi everyone, good morning. Ratipua চাহ খাব লৈছো চাহত আছে আজি পুৰি কণী বইল দুকাপ চাহ আৰু লগতে বিস্কুট তো চাহটো খাই লও খাই মেলি লগ পাই আছো everyone assalamu alaikum নমস্কাৰ মমাসুমা আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ ওয়েলকাম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে মোৰ পিছে ভালে ৰাতিপুৱা উঠিলো চাহটা খালো আৰু পাৰ্সেল এটা আহি আছে মানে এখানে মই ড্ৰয়িং ৰুমতে বহি চাই আছো মানে মানুহজন আহি পোৱা নাই এতিয়ালৈকে পাৰ্সেল তো লৈ আহিলে মই তললৈ গৈ প্লে মানে ৰিসিভ কৰিম গৈ আৰু একিদিন কন্টিনিউ এনেকুৱাই হৈ আছে পাৰ্সেল আহাৰ পৰাই মানে মোৰ ব্লগ স্টাৰ্ট হৈ আছে এনেকুৱাই হৈ আছে কন্টিনিউ ইয়াৰ আগৰ ব্লগ গিটো এনেকুৱাই হৈছে পাৰ্সেল তো কি আহিছে দেখুৱাম লগতে ভাবিলো ব্লগ এটাও স্টাৰ্ট কৰিছো চাই থাকিব ব্লগ তো একেবাৰে শেষৰলৈকে এইটো পাৰ্সেল তো মই তলত গৈ প্লে ৰিসিভ কৰি আনিলো আৰু পাৰ্সেল তো আহিছে Amazonৰ পৰা এতিয়া ইয়াতে কি আছে মই আনবক্সিং কৰি আপোনালোকক দেখুৱাই আছো মই এটা ইন্ডাকশন অৰ্ডাৰ কৰিছিলো যেটো প্ৰেস্টিজ কোম্পানীৰ হয় ব্ল্যাক কালাৰৰ এটো গ্ৰে কালাৰ এটাও আছিল কিন্তু মই ব্ল্যাক টো লৈছো আৰু ইমান ধুনিয়া পেকেটিং কৰি পঠিয়াইছে ফাৰ্ষ্টতে হৰু বক্সটো দেখিছেনে ইয়াত ভৰাই তাৰ পাছত হে ডাঙৰ বক্সটোত ভৰাই কিনে পঠিয়াইছে যাতে এটো নষ্ট নহয় আৰু মই ফটো সহ কিনাৰত দি দিম বাৰু আপোনালোকে চাই লব পাৰিব আৰু এটো ইয়াৰ প্ৰাইচটো মই ভিডিওটো তলতে মেনশন কৰি দিম আৰু এফালে মই চিলি ফ্লেক্স বনালো হুকান জলকীয়া মই ৰদত দি থৈছিলো মানে দুই তিন দিন মান দি থৈছিলো তাৰ পাছতে মই এটা চিলি ফ্লেক্স বনাই ললো এটা বটলত ভৰাম তাতে মই চিলি ফ্লেক্স খিনি ভৰাই ৰাখিছো মোৰ তাতে মানে এটা এনেকুৱা সিসাৰ সৰু বটল আছিল তাতে চিলি ফ্লেক্স খিনি মই এটা ভৰাই দিছো আৰু মই বহুত দিনৰ পৰা ভাবি আছিলো অলপ চিলি ফ্লেক্স ঘৰতে বনাম বুলি কাৰণ সালাড বনালে বা কিছুমান কেতিয়াবা চাটনি বনালে বা ঘৰ যদি পিজ্জাও বনোৱা হয় বা এনেকুৱা বহুত কিছুমান বস্তু আছে যত মানে চিলি ফ্লেক্সটো অলপ ওপৰতে ছটিয়াই দিলে খাই ভাল লাগে হেকাৰণে অলপ ঘৰতে বনাই কেনে ৰাখিলো আৰু ভাত পানী খাই উঠিলো তাৰ অলপ পাছতে আৰু মগৰিবৰ আজানৰ আগে মানুহ এজন আহিল মানে একচুয়ালি কি হৈছে মোৰ মানে কিচেনৰ এটো বেচিনৰ পাইপটো লিক হৈছে নেকি তলত মানে অলপকে পানী পৰি থাকে হেকাৰণে মানে মানুহ এজন আহিলে তেওঁ নতুন পাইপ এটা লগাই দিলে আৰু এতিয়া উলাই মেলি ৰেডি হৈছো অকনমান উলাই যাও আৰু মই আৰু হাজবেণ্ডে তেনেকুৱা একো স্পেশাল কাম নাই উলাই যাম দুই এটা বস্তু লব আছে কিনি লৈ আহিম আৰু ঘৰলৈ আহিলো যোৱা আপোনালোকক নেদেখুৱালো আৰু কাৰণ ইমান ঠাণ্ডা আৰু মোৰ মোবাইল উলিয়াব মন নগল আহিলো মানে এটো এটা হাজবেণ্ডে মোবাইলৰ কভাৰ এটা ললে মানে লেভেণ্ডাৰ কালাৰটো খুব ধুনিয়া হয় একদম কিনাৰতে গোল্ডেন কালাৰ বিট আছে তাৰ পাছতে ললো এ টিউব লাইট মানে একচুয়ালি কি হৈছে মোৰ ৰুমৰ তিনটা টিউব লাইট একেলগে ফিউজ হৈছে জানেনে হেকাৰণে টিউব লাইট লোৱা হ'ল তাৰ পাছতে এখন কটাৰী ললো কাৰণ মোৰ মানে ঘৰত এখনে কটাৰী হয় কেতিয়াবা মানুহ দুনো মানে আলহী দুলহী আহিলে যদি দুই তিন জনে একেলগে কাম কৰিব লগা হয় তেতিয়া বহুত প্ৰবলেম হৈ যায় মানে হেকাৰণে কটাৰী এখন লোৱা হ'ল আৰু কটাৰীখন জানো এতিয়া ধাৰ থাকে নে নাথাকে মোৰ অলপ ডাউট হৈ আছে মানে তাৰ পাছতে ললো এলি18 ৰ এটা লিপ বাম মোৰ লিপ বামটো মানে শেষ হ'ল কালাৰটো খুব ধুনিয়া হয় একদম তাৰ পাছতে আৰু এটা বস্তু লোৱা হৈছিল ৰব মই দেখুৱাইছো এয়া এটা লাইটটো লোৱা হ'ল কাৰণ মানে মোৰ ওয়াশিং মেচিনৰ যেটো ৰুম তাত লাইট নাই মানে আন্ধাৰ হৈ থাকে কেতিয়াবা ৰাতি কাপোৰ ধুব লগা হলে হেকাৰণে ললো আৰু অলপ গজাল লৈ আহিছো কাৰণ মানে ওয়ালত কিছুমান বস্তু হ্যাং কৰিব কাৰণে অলপ গজালৰ দৰকাৰ আছিল হেকাৰণে অলপ বেছি নহয় অলপ গজাল লৈ আহিছো আৰু ইয়া অন আছে জব কৰি দে আপুনি কিয় এনেকুৱা নলগাব কৈছো মই দেখিছেনে কেনেকুৱা কাণ্ড সুইচ দি কেনে বাল্ব লগাই আছে মই বাৰে মানা কৰিছো একদম নুহুনে মানে মানুহজনে এইবোৰ কথা এইটো আমাৰ ওয়াশিং মেচিনত হৈ গল লাইট আজি হৈছে আকৌ নেক্সট ডে মৰ্নিং ৰাতিপুৱাতে মই চাহ খুৱাই নাই হোৱাৰ পৰা উঠি গৈ এনেকে অলপ ৰদত বহি আছো ইমান ঠাণ্ডা লাগিছে জানেনে আৰু খুব ধুনিয়াকে ৰাতিপুৱা আমাৰ বাৰান্দাখনত এনেকে ৰদ পৰে মানে আৰু ইয়াতে বহি মানুহ দুনো চাই থাকিব ভাল আৰু এনে মই নবহুদে আজিহে বহিছো আৰু চাহটা খালো এফালে হাজবেণ্ডে নিজৰ শাৰ্ট ইস্ত্ৰি কৰি আছে দেখিছানে কাৰণ মই আৰু তেওঁ মানে যাম ঘৰলৈ মাৰ ঘৰলৈ যাম মানে কাৰণ তাতো আলহী দুলহী আহিব মানে মোৰ চাচা পেহিহত আহিব আমাকো দাৱাত দিছে মানে হেকাৰণে দুইজনে যাম আৰু তাৰ পাছতে আজি পিন্ধি যাম হাজবেণ্ডে যে বাৰ্থডে দিছিল সেলৱাৰজোৰ হেজোৰ উলিয়াইছো পিন্ধিব কাৰণ পিন্ধু লাগি আছে ন আৰু এজোৰ হৈছে জুতিজোৰ যিটো নতুন মই লৈছিলো বহুত দিনে হ'ল কিন্তু মই পিন্ধাই নাই এজোৰ সেলৱাৰ লগত মানে জুতিজোৰ ভাল লাগিব হেকাৰণে পিন্ধিম উলিয়াই ৰাখিছো আৰু
তাৰ পাছতে ইয়াৰিংছ মই দুযোৰ উলিয়াই ৰাখিছো এযোৰ অক্সিডাইজ আৰু এযোৰ আছে পিংক কালাৰ ষ্টোনৰ হয় মানে এতিয়া তাকে কনফিউজ হৈছো কোনযোৰ পিন্ধা হয় আৰু এযোৰ ইয়াৰিংছ মোৰ বায়ে মোক গিফট কৰিছিল মানে মোক খুব ভাল লাগে ইয়াৰিংছযোৰ এতিয়া উলাই মেলিয়ে আপোনালোকক লগ পাই আছো আৰু ৰব মোৰ বস্তুখিনি দেখুৱালো হাজবেণ্ডৰ বস্তুখিনি দেখুৱা নাই নহয় তেওঁখিনিও দেখুৱাই দিও নহলে ভাবিব মোৰখিনিয়ে তাইখিনিয়ে দেখুৱাই থাকে মোৰখিনি নেদেখুৱাই হাজবেণ্ডে এটো শাৰ্ট পিন্ধি যাব যেটো মৰ্নিংত ইস্ত্ৰি কৰি আছিল জিন্সটো আৰু তেওঁৰ এখিনি জুৱেলাৰী আৰু এয়া হৈছে মোৰ মানুহজনৰ ফাইনেল লুক নবনাই জানে নে মই এটা ৰীল বনাব লাগে কাৰণে জোৰ জবৰদস্তি ভিডিও কৰিছো একদম ইবিলাকত মন নিদিয়ে মানতে কিয় জানো আৰু এয়া দেখুৱাই দিলো আৰু মানুহজনক অলপ চলপ তাৰ পাছতে মুকু চাওক ইয়াতে আমি দুজনে এটা এটাকে ৰীল বনালো আৰু সেই কাৰণে ভিডিও কৰা হ'ল আৰু এয়া মোৰ ফাইনেল লুক পিন্ধি হাজিক আছে একদম পুৰা ৰেডি আৰু এতিয়া যাম ঘৰলৈ যাম বুলি ক'লে এনেও মনটো ভাল লাগি থাকে আৰু এতিয়া আহিলো ডাইৰেক্ট মেলাত একদম 10 টকাকে হাজবেণ্ডে টিকেট কাটিছে মাৰ ঘৰৰ পৰা ডাইৰেক্ট সন্ধিয়া মেলা চাবৰ কাৰণে আহিলো মা ঘৰত যোৱা আৰু ভিডিও কৰা নহলে কাৰণ তাত চাচাহটো আহিছিলে পেহিহটো আহিছিলে ইমানে কথা পাতাত ব্যস্ত আছিলো ভিডিও কৰাই নহল কিন্তু একো নাই মেলাখন বাৰু আপোনালোকক দেখুৱাম এটো পাহৰি নাযাও তো বলক মেলাখন অলপ চাই লওক লেবেল এনেকা আছে হা আমি হেবাৰ খাইছো তো খাইছো কৰ পৰা বলকচোন চাও 100 টকা নে কি কত লিখা আছে এই খুৰমাটো ললে হয় হাই এভৰিৱান গুড মৰ্নিং ৰাতিপুৱা উঠি চাটা খালো আৰু ভাবিলো যোৱাকালি যে মেলাত গৈছিলো কি আনিলো আপোনালোকক দেখুৱাই দিও কালিটো দেখুৱা নহলে মেলাৰ পৰা আহি ইমান ঠাণ্ডা দিছে বা আহি পেলাই একদম ভাত পানী খাই শুই থাকিলো আৰু এটা কি আনিছো মই দেখুৱাই দিও ফাৰ্ষ্টতে মই এটা পাইজামা লৈছো এটো উলেন পাইজামা বিলাক যে এনেকুৱা উলেন পাইজামা এটা লৈছো ইমান সফট কাপোৰটো বিয়াত ভাল লাগিছে আৰু কালাৰটো কবই নালাগে একদম পুৰা লাইট কালাৰ হয় মানে লাইট গ্ৰীন টাইপৰ কালাৰটো যে হেতু হয় মানে আৰু এটো লৈছে 200 টকা তাৰ পাছতে এনেকুৱা এখন ট্ৰে ললো ৰেড কালাৰ দেখিছেনে ইয়াৰ বেক সাইডে চাওক গোলাপ ফুলৰ এনেকে ডিজাইন কৰা আছে বহুতখিনি ডাঙৰে হয় ট্ৰেখন এনেকুৱা এখন ট্ৰে ললো আৰু এখন লৈছে 50 रुपीस কালাৰটো বহুত ধুনিয়া হয়
তাৰ পাছতে ললো এনেকুৱা এটা কেৰাহী ইয়াত 2-3 জন বা 4 জন মানুহৰ কাৰণে হৈ যাব ভাজিয়ে হওক বা তৰকাৰী বনাব পৰা যাব এটো ষ্টেইনলেছ ষ্টিলৰ কেৰাহী হয় দেখিছেনে বহুত মজবুত আছে এটো লোৱাৰ কাৰণ এটো মই মানে ইন্ডাকশন এটা লৈছো আপোনালোকে অলৰেডি দেখিছে ভিডিওত তাত মানে ইন্ডাকশনটো সব দেখছি কেৰাহী নহয় ন কুকাৰো তেনেকুৱা নহয় তাৰ কুকৱেৰ সেট বেলেগ থাকে হেতু সেট মোৰ তাত আছে বাৰু নাথাকা নহয় কিন্তু হেতু অলপ দামী থাকে ডেইলি ইউজ কৰিব মন না যায় আৰু যেহেতু মই নতুন আনিছো বিয়াত মোৰ লগত তেনেকে মই ডেইলি ইউজ নকৰো মানে হামুৰি থৈ দিছো কেতিয়াবা বনাও কিবা স্পেশাল থাকিলে কিন্তু ডেইলি ইউজ কৰিবৰ কাৰণে মোক মানে এনেকুৱা এটা কেৰাহী লাগিছিলে আৰু ইন্ডাকশনটো ষ্টেইনলেছ ষ্টিল হয় মানে তাত বহে আৰু বনাব পৰা যায় সেই কাৰণে এটো ললো আৰু এটো লৈছে 100 रुपीस তাৰ পাছতে এটো এটা মই দানি এটা লৈছো এনেকুৱা একচুয়ালি ডাঙৰ দানি এটা মোৰ তাত আছে মানে পট এটা মই নিমখ থৈ দিও সেই কাৰণে এবাৰ এটা সৰু চাই ললো মানে আৰু এনেকুৱা সৰু সৰু টাইপৰ বস্তু নাজানো কিয় মোক বহুত ভাল লাগে এটো 50 रुपीस লৈছে তাৰ পাছতে আৰু এবাৰ মেলাত মানে কি হৈছে এনেকুৱা কিছুমান দোকান আহিছে আপুনি জিয়ে কিচেনৰ প্ৰডাক্ট লৈ সব 100 रुपीस আৰু এনেকুৱা কিছুমান দোকান আহিছে আপুনি জিয়ে কসমেটিক্সৰ বস্তু লয় সব 50 रुपीस লিপষ্টিক হক আইলাইনাৰ মাস্কাৰা কম্পেক্ট পাউডাৰ তাছত অয়েল জিয়ে লয় মানে 50 रुपीस আৰু এনেকুৱা হোৱাৰ কাৰণে ভালো হৈছে ন বহুত কিটা বস্তু লবও পৰা যায় তাৰ পাছতে এটো এটা মই ফুলৰ দানি এটা লৈছো এনেকুৱা সজাই ৰাখিবৰ কাৰণে এটা ফুলৰ দানি লৈছো এটো 100 रुपीस লৈছে তাৰ পাছতে মুজা ললো তিনটা সেট থাকে মানে একেলগে তিনিজোৰ থাকে ব্ল্যাক কালাৰ দুজোৰ আৰু এটা এটো হৈছে স্কিন কালাৰ এজোৰ এটো বলে চাইনিজ মুজা তেওলকে কৈছে আৰু নাজানো কৈছে এটো চাইনিজ মুজা মানে সেট থাকে হয়তো এনেকুৱা তিনটা লব লাগে নহলে এনেকুৱা ব্ল্যাক কালাৰ তিনটা লব লাগে পিছত মই মানে দোকানীজনক কলো যে মোক তিনটা একি নালাগে দুটা এটো লৈছো আৰু এজোৰ এনেকুৱা দি দিও তেও কৈছে হ'ব লক এনে কলে সেই কাৰণে লৈ ললো দুজোৰ লৈছো মানে এজোৰ হাজবেণ্ডৰ হৈ যাব এজোৰ মোৰ আৰু এজোৰটো হাজবেণ্ডে নিপিন্ধে মই পিন্ধিম তিনিজোৰ 100 रुपीस কৈছিলে কিন্তু মই 90 रुपीस দিছো তাৰ পাছতে সানগ্লাস লৈছিলো দুখন মোৰ কাৰণে এখন আৰু হাজবেণ্ডৰ কাৰণে এখন লৈছিলো মানে আৰু সানগ্লাসখন কিয় জানো মোৰ মানে কিবা এটা ভাল লাগিল সেই কাৰণে ললো এবিলাকো কওতে অলপ বেছিকে কৈছিলে কিন্তু 100 रुपीस দি লৈছো এখনো 100 रुपीस লৈছো হাজবেণ্ডৰখনো 100 रुपीस লৈছো তাৰ পাছতে ললো এটা বেগ এটো এটা বেগ লৈছো বহুত ডাঙৰ বেগটো দেখিছে এনেকুৱা এটা বেগ ললো ইয়াতে মানে কাপোৰ কানি ভৰাই ৰাখিবৰ কাৰণে ভাল দেখিছে আপোনালোকে ব্ল্যাঙ্কেটটো সকে ভৰাই ৰাখিব পাৰিম সকে ডাঙৰি আছে বেগটো তাৰ মানে যেতিয়া গৰম দিন আহে উলেন কাপোৰবিলাক কোট ৰাখিম কোট থম এনেকুৱা লাগি থাকে তাৰ কাৰণে এনেকুৱা অলপ ডাঙৰ বেগ হ'ব লাগে ইয়াতে ভৰাই পেলাই মানে বক্স পালেঙতে হওক বা ওয়াৰ্ড্ৰপতে হওক এনেকৈ থৈ দিব পৰা যায় হামুৰি মই হেতু কাৰণে হেতু লৈছো হয়তো ব্ল্যাঙ্কেট নহলে গৰম কাপোৰবিলাক ভৰাই থৈ দিম যেতিয়া গৰম দিন আহিব তাৰ পাছতে ললো এখন পাপুছ ললো বেগটো 100 रुपीस লৈছে আৰু এনেকুৱা এখন পাপুছ ললো মই বেডৰুমত বিছনা ওচৰত পাৰিবৰ কাৰণে দেখিছে খুব ধুনিয়া ধুনিয়া একদম পাপুছ আহিছে ৰাউন্ড শেপটো আহিছে বহুত ভাল লাগিছে কিন্তু মই এখন স্কয়াৰৰ এখন ললো মানে স্কয়াৰ শেপত থাকাখন ললো এখনো 100 रुपीस হয় এবাৰ মানে কলুনো কি সব বস্তু 100 रुपीस সেই কাৰণে ভাল লাগিছে আৰু এটা ললো এটো নিমখৰ এটা দানি এটা লৈছো চাকচোন ইমান কিউট টিকলু একদম দেখিছেনে আৰু লগতে ইয়াতে চামুচ এখনো দি দিছে এইখন ইয়াতে নিমখ থৈ কেনে চামুচ লব পৰা যায় ডাইনিং টেবুলৰ ওপৰত থৈ দিবৰ কাৰণে ভাল নিমখৰ দানি মোৰ তাত নাই মানে এই ডাঙৰ আছে এনেকুৱা যে কলি এনেকুৱা টাইপৰ ডাঙৰ আছে মানে যত মই নিমখ থৈ দিও কিন্তু মানে ভাত খোৱাৰ টাইমত ডাইনিং টেবুলত থবৰ কাৰণে এনেকুৱা সৰু সৰু পটৰ দৰকাৰ হয় তাৰ কাৰণে এটো ললো মানে ইয়াতে থৈ দিব পৰা যাব এইখিনি আসলে আৰু নাই জিজি ললো দেখাই দিলো আপোনালোকক আৰু ব্লগটো আজি এইখিনিতে শেষ কৰিছো যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিও চাই আছে মোৰ চেনেলটো যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আকৌ লগ পাম নতুন এটা ব্লগত বাই